অপাৰেশ্যন সিন্দুৰত অসমীয়া জোৱানৰ বীৰত্ব প্ৰদৰ্শন। অসমৰ দীপেশ্বৰ বৰ্মনে ভাৰত পাকিস্তান সীমান্তত বীৰত দৰ্পে ধ্বংস কৰিছিল শত্ৰুপক্ষৰ ড্ৰোন। পাকিস্তানক প্ৰত্যুত্তৰ দিয়াৰ সময়তে বঙাইগাঁৱৰ দীপেশ্বৰ বৰ্মনৰ চকুৰ সন্মুখতে আঘাতপ্ৰাপ্ত হৈছিল ভালেকেইজন জোৱান। পাকিস্তানৰ ড্ৰোন আক্ৰমণত শ্বহীদ হৈছিল জম্মু কাশ্মীৰৰ BSF জোৱান ইমতিয়াজ। শ্বহীদ হৈছিল মণিপুৰৰ দীপক সিংবাখাম। আঘাতপ্ৰাপ্ত হৈছিল দীপেশ্বৰ বৰ্মনো। অৱশেষত বহু অপেক্ষাৰ অন্তত বঙাইগাঁৱৰ বিদ্যাপুৰৰ বাসগৃহত উপস্থিত হয় দীপেশ্বৰ বৰ্মন। বৃহস্পতিবাৰে স্বগৃহলৈ আদৰি আনে জিলা প্ৰশাসন আৰু গাঁওবাসীয়ে। বাসগৃহত উপস্থিত হৈ বৰ্ণনা কৰিলে ৭ মে'ৰ পৰা আৰম্ভ হোৱা অপাৰেশ্যন সিন্দুৰৰ সময়ছোৱাৰ অভিজ্ঞতা। ৯ তাৰিখ ৰাতি ৯:15 বজাৰ পৰা আমাৰ বৰ্ডাৰত ফায়াৰিং আৰম্ভ হৈছে। এনেকৈ ফায়াৰিং আৰম্ভ কৰিছে ৰাতি পুৰা ফায়াৰ। ৰাতিপুৱা ৫টা বজাত এখন ইনফৰমেশ্যন আছিল যে ড্ৰোনেদি হামলা হৈ আছে, সেইখন ড্ৰোনখনক গিৰাব লাগে। মৰ্চাৰ পৰা আমাকে এইখন আমি ওলাৰ পিছত ড্ৰোনখন এইখনতো আমি পূৰা কি বৰবাদ কৰি দিলোঁ। তাৰপিছত সিহঁতে আৰু এখন ড্ৰোনৰ মানে বহুত ড্ৰোন আহি আছিল তো, আৰু এখন ড্ৰোনেদি মানে এটা গ্ৰেনেড আমাৰ ইয়াত হামলা কৰে পেলায়। তাতে মানে আমাৰ একদম পোষ্ট কামাণ্ডাৰ ইমতিয়াজ চাহাব, তাৰ লগতে আছিল আমাৰ এই মণিপুৰৰ দীপক বুলি ল'ৰা এজন, আৰ্মিৰ এজন আছিল। তাৰপিছত মোৰ লগৰে আছিল কেইজনমানে, আমি ঘাইল হৈছোঁ। তাতে ময়ো আছিলোঁ। সিহঁতৰ বেছি নাথাকে, এটা পোষ্টত মানে 6-7জনহে থাকে। কিন্তু পিছফালৰ পৰা যোনটো সিহঁতৰ আৰ্মি আছে, এই আৰ্মিয়ে ছাপৰ্টিং কৰে সিহঁতক। ২২ এপ্ৰিলত পেহেলগামত পাকিস্তান সমৰ্থন পুষ্ট সন্ত্ৰাসবাদীৰ বৰ্বৰ আক্ৰমণ। তাৰ পাছত পাকিস্তানত থকা সন্ত্ৰাসবাদীৰ ঘাটিত ভাৰতীয় সেনাৰ আক্ৰমণ। ৭ মে'ত আৰম্ভ হোৱা অপাৰেশ্যন সিন্দুৰত ভাৰতীয় সেনাৰ লগতে বিশেষ ভূমিকা গ্ৰহণ কৰিছিল BSFে। পাকিস্তানী সেনাই ভাৰতৰ জনতা আৰু সেনাক লক্ষ্য কৰি সীমান্তৰ সিপাৰৰ পৰা চলোৱা আক্ৰমণ প্ৰতিহত কৰিবলৈ সন্মুখৰ পৰা যুঁজ দিছিল BSFে। ভাৰত পাক সীমান্তৱৰ্তী এলেকাত পাকিস্তানী সেনাই নিৰ্বিচাৰে ড্ৰোন আক্ৰমণৰ চেষ্টা কৰিছিল। কিন্তু পাকিস্তানৰ এই ড্ৰোনসমূহ বীৰদৰ্পে ভূপতিত কৰিছিল আমাৰ জোৱানে। ইয়াৰ ভিতৰত অন্যতম আছিল RS-পুৰা ছেক্টৰ। RS-পুৰা ছেক্টৰত নিয়োজিত দীপেশ্বৰ বৰ্মন আৰু অন্য BSF জোৱানসকলে ধ্বংস কৰিছিল পাকিস্তানৰ ড্ৰোনসমূহ। কিন্তু তাৰ মাজতেই দীপেশ্বৰ বৰ্মন আৰু বহুজন BSF জোৱান হৈছিল আঘাতপ্ৰাপ্ত। শ্বহীদ হৈছিল 2জন। ভয়াৱহ স্মৃতি বৰ্ণনা দীপেশ্বৰ বৰ্মনৰ। যেনেকৈ কিটো পৰিলে, গ্ৰেনেডটো পৰাৰ পিছত একদম পূৰা ধোঁঙা হৈ গৈছে। পৰি থকাৰ পিছত মই দৌৰি গৈ মৰ্চাত সোমাইছোঁ। মোৰো ইয়াতে লাগিছিল। তাৰপিছত মই ভিতৰত সোমালোঁ মানে একদম তাতে এখন গামোচা পালোঁ। এই গামোচাখনেদি মই পূৰা এইটো প্ৰথমতে বান্ধি ল'লোঁ। তাৰপিছত আৰু মোৰ লগৰবিলাক পূৰা একদম কি কৰি আছিল, পৰি আছিল, মানে চিঞৰি আছিল। তাৰপিছত যেতিয়া নেকি 3 মিনিটমান পিছত যেতিয়া নেকি একদম অলপ চাফ হৈছে, শান্ত হৈছে, তেতিয়া এই মোৰ যেনেকৈ পোষ্ট কামাণ্ডাৰ SI ইমতিয়াজ চাহাব, তেওঁ মানে বাহিৰত একদম চিঞৰি আছিল। যোৱাৰ পিছত তাক উঠাব চেষ্টা কৰিছিল, কিন্তু মই ইমান ডাঙৰ মানুহজনক অকলে মানে উঠাব পৰা নাই। তাৰপাছত মোৰ লগৰে এজন আছিল, তাইও বাগৰি পৰা নাই, তাৰ অলপ ইয়াতে মানে কি হৈছিল, ঘাইল হৈছিল আৰু মানে চকুত। তাৰপিছত তাক মাতিলোঁ, তাৰপিছত 2জনে মানে তাক ভিতৰত লৈ গৈছোঁ। এই মণিপুৰৰ যোনটো দীপক বুলি কয়, তাইও মানে তেজৰ কিছত সেইখিনি সময়ত তাইও নিজে দৌৰি গৈ মানে ভিতৰত সোমাই পেলাই তাই বাগৰি পৰিছিল। হেডকোৱাৰ্টাৰত কল কৰি দিছিলোঁ, বোলে এনেকৈ ইনজিঅ'ৰ হৈছে, ঘাইল হৈছে আমাৰ, ইমান পটাপট মানে এম্বুলেঞ্চ পঠাওক। এই আৰ্মিৰ কি আহিছিল এম্বুলেঞ্চ, আৰু তাৰ নাৰ্ছিং এছিষ্টেণ্ট আহিছিল। তাৰপিছত আমাক এই জম্মু চিকিৎসালয়ত, আৰ্মিৰ মিলিটাৰী হস্পিটেলত তাতে লৈ গৈছে। আহত দীপেশ্বৰ বৰ্মন সুকলমে ঘৰলৈ উভতি আহিবনে নাই, এই দুশ্চিন্তাত থকা পৰিয়ালে লৈছে এতিয়া স্বস্তিৰ নিশ্বাস। 14 বছৰ পূৰ্বে BSFত যোগদান কৰা দীপেশ্বৰে বৃহস্পতিবাৰে স্বগৃহত উপস্থিত হোৱাৰ পিছত আনন্দিত হৈ পৰে গাঁওবাসী আৰু পৰিয়াল। আমি গোটেই ঘৰৰ মানুহখিনিয়ে ভাবচোন আহক, ঘূৰি আহক। বাকী যিবিলাকৰ আগৰ পৰা শুনিছিলোঁ সেইবিলাকৰ কাৰণে অলপ
দুখ পাইছোঁ আমাৰ ভাইটিয়ে যে অলপ মানে কম আঘাত পাইছে ঘূৰি আহিব আমাৰ ওচৰত আমি কিন্তু পথৰে পৰি আছিলোঁ দুখ লাগিছিল মই কিমান বা আঘাত পালে তেতিয়া দুখ লাগিছিল তাৰপিছত তাৰ পৰা অফিচৰ পৰা ফোন কৰিছে মানে চিন্তা কৰিব নেদে বেছি নহয় চিন্তা কৰিব নালাগে অলপ পিছত কথা পাতিব দিকমাতৃৰ হকে জীৱনক তুচ্ছ কৰি যুঁজ দিয়া প্ৰতিজন জোৱানক চেলুট বঙাইগাঁৱৰ পৰা সীমান্ত প্ৰতিম চৌধুৰীৰ ৰিপৰ্ট প্ৰতিদিন টাইম